সঁচাকৈ বৰ আনন্দৰ দিন। আমাৰ বিদ্যালয়খন 1948 চনত স্থাপিত হৈছিল এই টিহুৰ ওচৰৰ পশ্চিম নান্নাতাৰী গাঁওখনত। আৰু এই গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় এইখন। ইয়াতে আমাৰ সকলো ল'ৰা ছোৱালী পঢ়ে। কিন্তু আমি আজি 48 চনত স্থাপিত হোৱাৰ পাছত এই 77 বছৰত ঘূৰি দিছোঁ। সেইবাবে মহা ধুমধামেৰে আমি দুদিনীয়াকৈ এই উৎসৱ পালন কৰিছোঁ। আমি গোটেই গাঁৱৰ ৰাইজে দুদিনীয়াকৈ এই উৎসৱত সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু আজি আমাৰ শোভাযাত্ৰা, আৰু এই শোভাযাত্ৰাত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে সাজি কাচি আহিছে। আমি দুগৰাকী শিক্ষাৰ্থী, গতিকে আমি অতি কষ্টৰে এই গাঁৱৰ ৰাইজৰ লগত লগ হৈ এই উৎসৱ পালন কৰিছোঁ। আজি যিহেতু সাংস্কৃতিক সন্ধিয়াত কোন আছিল শিল্পী? আমাৰ দুজন শিল্পী অম্লান জ্যোতি আৰু মিছ জ্যোতি ৰাণী অনা হৈছে। আৰু স্থানীয় শিল্পীসকলে ইয়াত গীত মাত পৰিৱেশন কৰিব। সকলোৱে চাবলৈ আহিব বুলি মই আশা ৰাখিছোঁ। আপোনাৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকল সন্মিলন হৈ গ'ল, যোৱাকালি হৈ গ'ল। ভাল সঁহাৰিয়ে পাইছোঁ। কিন্তু বৰ্তমান আমাৰ চাকৰিৰ পৰিপ্ৰেক্ষিতত বহুতো ডেকা গাভৰু আহিব পৰা নাই, যদিও তেওঁলোকে আমাক মোবাইল যোগে তেওঁলোকৰ শুভেচ্ছাবাণী পঠাইছে। গতিকে আমি যথেষ্ট আনন্দিত। আমি নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতৰ বিশেষ অসুবিধাৰ বাবে আহিব নোৱাৰিলে। আমাক এজন শিক্ষকৰ বৰ দৰকাৰ। আমি বহু অফিচতো গৈছোঁ, কিন্তু আমি ভাল ফল পোৱা নাই। ছাত্ৰ ছাত্ৰী কম অৱশ্যে। এই বিদ্যালয়ৰ পৰা আমাৰ 25 জন বৰ্তমান। 25 জন হ'লেও আমাৰ গাঁওখন সৰু, আৰু কেইগৰাকীমান ছাত্ৰ ছাত্ৰী বজাৰলৈ গৈছে। আৰু সেইবাবে প্ৰাইভেট স্কুলৰ প্ৰয়োগৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰী অলপ কম, যদিও আমি দুজনী বাইদেৱে যথেষ্ট কষ্ট কৰি স্কুলখন আগবঢ়াই নিছোঁ। চৰকাৰলৈ কি অনুৰোধ লাগিব? চৰকাৰে আমাক এজন শিক্ষক দিব লাগে, আমাৰ সেয়াই অনুৰোধ। কাৰণ 5-6টা ক্লাছ আমি ভালদৰে পৰিচালনা কৰিব নোৱাৰোঁ। আৰু বহুকেইটি চৰকাৰী নিৰ্দেশত আমি বাহিৰলৈ ওলাই যাব লাগে, বিশেষকৈ মই। গতিকে এজনীয়া শিক্ষকৰ দ্বাৰা স্কুল এখন চলোৱা সম্ভৱ নহয়। কোৰ্চটো আপোনালোকে জানেই, ডাঙৰ ডাঙৰ কিতাপ, ল'ৰা ছোৱালীবিলাক সৰু সৰু, গতিকে সিমান সম্ভৱ নহয়। তথাপিও আমি যৎ পৰমস্তি চেষ্টা কৰি আমি আগবাঢ়ি আহিছোঁ, যাতে ৰাইজে সহায় কৰে। সঁচাকৈ বৰ আনন্দৰ দিন। আমাৰ বিদ্যালয়খন 1948 চনত স্থাপিত হৈছিল এই টিহুৰ ওচৰৰ পশ্চিম নান্নাতাৰী গাঁওখনত। আৰু এই গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় এইখন। ইয়াতে আমাৰ সকলো ল'ৰা ছোৱালী পঢ়ে। কিন্তু আমি আজি 48 চনত স্থাপিত হোৱাৰ পাছত এই 77 বছৰত ঘূৰি দিছোঁ। সেইবাবে মহা ধুমধামেৰে আমি দুদিনীয়াকৈ এই উৎসৱ পালন কৰিছোঁ। আমি গোটেই গাঁৱৰ ৰাইজে দুদিনীয়াকৈ এই উৎসৱত সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু আজি আমাৰ শোভাযাত্ৰা, আৰু এই শোভাযাত্ৰাত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে সাজি কাচি আহিছে। আমি দুগৰাকী শিক্ষাৰ্থী, গতিকে আমি অতি কষ্টৰে এই গাঁৱৰ ৰাইজৰ লগত লগ হৈ এই উৎসৱ পালন কৰিছোঁ। আজি যিহেতু সাংস্কৃতিক সন্ধিয়াত কোন আছিল শিল্পী? আমাৰ দুজন শিল্পী অম্লান জ্যোতি আৰু মিছ জ্যোতি ৰাণী অনা হৈছে। আৰু স্থানীয় শিল্পীসকলে ইয়াত গীত মাত পৰিৱেশন কৰিব। সকলোৱে চাবলৈ আহিব বুলি মই আশা ৰাখিছোঁ। আপোনাৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকল সন্মিলন হৈ গ'ল, যোৱাকালি হৈ গ'ল। ভাল সঁহাৰিয়ে পাইছোঁ। কিন্তু বৰ্তমান আমাৰ চাকৰিৰ পৰিপ্ৰেক্ষিতত বহুতো ডেকা গাভৰু আহিব পৰা নাই, যদিও তেওঁলোকে আমাক মোবাইল যোগে তেওঁলোকৰ শুভেচ্ছাবাণী পঠাইছে। গতিকে আমি যথেষ্ট আনন্দিত। আমি নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতৰ বিশেষ অসুবিধাৰ বাবে আহিব নোৱাৰিলে। আমাক এজন শিক্ষকৰ বৰ দৰকাৰ। আমি বহু অফিচতো গৈছোঁ, কিন্তু আমি ভাল ফল পোৱা নাই। ছাত্ৰ ছাত্ৰী কম অৱশ্যে। এই বিদ্যালয়ৰ পৰা আমাৰ 25 জন বৰ্তমান। 25 জন হ'লেও আমাৰ গাঁওখন সৰু, আৰু কেইগৰাকীমান ছাত্ৰ ছাত্ৰী বজাৰলৈ গৈছে।
আৰু সেইবাবে প্ৰাইভেট স্কুলৰ প্ৰয়োগৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰী অলপ কম যদিও আমি দুজনী বাইদেৱে যথেষ্ট কষ্ট কৰি স্কুলখন আগবঢ়াই দিছোঁ চৰকাৰলৈ কি অনুৰোধ লাগিব চৰকাৰে আমাক এজন শিক্ষক দিব লাগে আমাৰ সেয়াই অনুৰোধ কাৰণ 5-6টা ক্লাছ আমি ভালদৰে পৰিচালনা কৰিব নোৱাৰোঁ আৰু বহুকেইটি চৰকাৰী নিৰ্দেশত আমি বাহিৰলৈ ওলাই যাব লাগে বিশেষকৈ মই গতিকে এজনীয়া শিক্ষকৰ দ্বাৰা স্কুল এখন চলোৱা সম্ভৱ নহয় কোৰ্চটো আপোনালোকে জানেই ডাঙৰ ডাঙৰ কিতাপ ল'ৰা ছোৱালীবিলাক সৰু সৰু গতিকে সিমান সম্ভৱ নহয় তথাপিও আমি যৎ পৰমস্তি চেষ্টা কৰি আমি আগবাঢ়ি আহিছোঁ যাতে ৰাইজে সহায় কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।